প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়ালিসিস প্ৰগ্ৰেম কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখন 2 বছৰ পূৰ্বে দেশত কাৰ্যকৰী হ'ল যদিও অসমত হোৱা নাছিল কিন্তু কিয় আমি যদিও এটো 16-17তে আঁচনিটো আহিছিল আমি কেবাবাৰো নিবিদা কৰিলো নিজেও চেষ্টা কৰিলো যে আমি কামটো কৰিব পাৰো নি কিন্তু হসা কথা ক'ব গলে আমি সফল হ'ব পৰা নাছিলো আৰু কিডনি ডায়ালিসিস মেচিন প্ৰকিউৰ কৰা এই ধৰণে গুটেই কথাটো বন্ধ হৈ আছিল অৱশেষত সমস্যা আঁতৰিল চেন্নাইৰ এপোলো হস্পিটেল এণ্টাৰপ্ৰাইজ লিমিটেডৰ লগত চুক্তি হ'ল ৰাজ্য চৰকাৰৰ অহা 14 জুনত নলবাৰীৰ পৰা অসমত শুভাৰম্ভ হ'ব এই বিশেষ আঁচনিখন অসম চৰকাৰে ফাইনেলি এপোলো হস্পিটেলৰ লগত আমি এখন এগ্ৰিমেন্ট কৰিলো 14 তাৰিখৰ পৰা অসমৰ কিডনিৰ বেমাৰত আক্ৰান্ত ৰাইজে বিনামূলীয়া ডায়ালিসিসৰ সুবিধা পাব আৰু এই গোটেই প্ৰগ্ৰামটো আমি নলবাৰী ডিস্ট্ৰিক্ট হস্পিটেলত আমি 14 তাৰিখে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু নলবাৰীত আৰম্ভ হোৱাৰ লগে লগে 15 তাৰিখে আমি দৰং শোণিতপুৰত আৰম্ভ কৰিম 14 তাৰিখ নলবাৰী 15 তাৰিখ দৰং 16 তাৰিখ তিনচুকীয়া আৰু ঠিক তেনেকে মৰিগাঁও বৰপেটা আৰু বঙাইগাঁওটো আমি এই 20 তাৰিখৰ আগতে আমি আৰম্ভ কৰিম পিছে কোনে কিদৰে লাভৱান হ'ব এই আঁচনিখনৰ পৰা তাৰো বিস্তৃত ব্যাখ্যা আগবঢ়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপোলো হস্পিটালে চৰকাৰৰ পৰা ল'ব ৰাইজৰ পৰা একো নলয় আৰু এই 1296 টকাৰ 90% ভাৰত চৰকাৰে উভতাই দিব 10% অসম চৰকাৰে দিব তাৰমানে এপোলোৱে এই গোটেই প্ৰগ্ৰামটো ৰান কৰিব মেচিন বিনা পইচাত আমি ফেয়াৰফেক্স কোম্পানী আমাক মেচিন বিনা পইচাত দিছে মেচিন বিনা পইচাত দিয়া নহয় এটা নিৰ্দিষ্ট সময়লৈকে তেওঁলোকে 5 বছৰ মেইনটেইন কৰাৰো দায়িত্ব ফেয়াৰফেক্সে লৈছে যি এনুৱেল মেইনটেনেন্স লাগিব সেইখিনি ফেয়াৰফেক্সে কৰিব এপোলোৱে চলাব আৰু পাৰ ডায়ালিসিস 1296 টকা ইনক্লুডিং মেডিচিন কেমিকেল খৰচ হ'ব সেইখিনি ভাৰত চৰকাৰে তাৰ 90% আমাক উভতাই দিব এই সুন্দৰ প্ৰগ্ৰামটো নিশ্চিতভাৱে এয়া ৰাজ্যৰ বৃক্ক ৰোগত আক্ৰান্ত সকলৰ বাবে এটা ভাল খবৰ পিছে আঁচনিখনে অসমত কিমান দূৰ প্ৰযোজ্য হয় সেয়া সময়ত স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ